পলাশবাৰী মিৰ্জা তিনিআলিৰ বোগেনভিলা ৰিজৰ্টত সোমবাৰৰ পৰা আৰম্ভ হৈছে এক বিশেষ খাদ্যমেলা আৰু এই খাদ্যমেলাৰ অন্ত পৰিব 11 মে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় মাষ্টাৰ চেফ প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে শান্তা শৰ্মা আৰু ফাৰুক শ্বেখে। সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্য প্ৰস্তুত কৰা এই প্ৰতিযোগিতাই চেফসকলক উৎসাহ যোগাব বুলি আশাবাদী উদ্যোক্তাসকল। কিছু পৰিৱেশ দেখুৱাইছে এই মুহূৰ্তত পলাশবাৰী মিৰ্জা তিনিআলিত স্থিত বোগেনভিলা ৰিজৰ্টত আজিৰে পৰা এক বিশেষ খাদ্যমেলা অনুষ্ঠিত হৈছে আৰু এই খাদ্যমেলা অন্ত পৰিব 11 মে'ত। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় মাষ্টাৰ চেফ প্ৰতিযোগিতাৰ আৰু এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে শান্তা শৰ্মা আৰু ফাৰুক শ্বেখ। সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্য প্ৰস্তুত কৰা এই প্ৰতিযোগিতাই চেফসকলক উৎসাহিত কৰিব বুলিও আশাবাদী উদ্যোক্তাসকল। আমাৰ আজি প্ৰথমবাৰৰ বাবে আমি আমাৰ ৰিজৰ্ট বোগেনভিলা ৰিট্ৰিট এণ্ড স্পা এটা ফুড ফেষ্টিভেল অৰ্গেনাইজ কৰিছোঁ। সেইটো হ'ল আছামিজ ফুড ফেষ্টিভেল, যাতে আমাৰ চবেই মানে ইয়াতে আজি 20 নাম্বাৰ্ছমান পাৰ্টিচিপেণ্ট আহি পিনে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু তেওঁলোকে চলি অসমীয়া ফুড প্ৰিপেয়াৰ কৰি পিনে এটা কম্পিটিশ্যন আমি এটা পাতিছোঁ আৰু আমাৰ চিফ গেষ্ট আহিছে মিছ শান্তা শৰ্মা, মাষ্টাৰ চেফ, ফাৰ্ষ্ট ৰানাৰ আপ আছিল মাষ্টাৰ চেফ, আৰু তেওঁৱেই আজি জাজ কৰিব আৰু ফাইনেল ৰিজাল্ট এটা দিব। আমাৰ পাৰ্টিচিপেণ্ট খালি গুৱাহাটীৰ পৰা অহা নাই, বাইহাটা চাৰিআলিৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে। তো আমি মানে কোৱাইট গুড ৰেছপন্স পাইছোঁ, আমি ভালেই ৰেছপন্স পাইছোঁ। ইনফেক্ট আৰু কেইবাগৰাকীও অহা কথা আছিল বাহিৰৰ পৰা, বাট ডিউ টু চাম কমিউনিকেশ্যন প্ৰব্লেম হ'ল, সেইকাৰণে অহা নাই। কিন্তু যিগৰাকী আহিছে বহুত বাহিৰৰ পৰাও আহিছে, শিৱসাগৰ, বাইহাটা চাৰিআলি আৰু গুৱাহাটীৰো আহিছে। একচুৱেলি মই ভাবোঁ আমি খাদ্য ক্ষেত্ৰত মানে আমাৰ অসমখন এতিয়াও বহুত পিছ পৰি আছে। যোনটো বস্তু আমি প্ৰত্যেকৰে দায়িত্ব যে এইটো বস্তু আগুৱাই লৈ যাব লাগে। চ' আজি বোগেনভিলা ৰিট্ৰিট এণ্ড স্পা এটা সুন্দৰ পদক্ষেপ লৈছে যে আমাৰ ওচৰ পাজৰৰ যিখিনি প্ৰতিভা আছে, যিখিনিয়ে নিজৰ লোকেল বস্তুখিনিক প্ৰমোট কৰিব বিচাৰে, তেওঁলোকক লৈ পেলাই এটা ফুড কম্পিটিশ্যন আৰু লগতে যিহেতু মই বনাই ভাল পাওঁ, চ' মোৰ কিছুমান স্পেচিয়েল আইটেম আছে যোনবোৰ মই মানে পিয়ৰলি এছামিজ, পিয়ৰলি অথেণ্টিক ৱেত মই কুক কৰিছোঁ। সেইখিনিও আজিৰ পৰা 11 মে'লৈকে প্ৰদৰ্শন কৰা হ'ব। মই আজি আৰু কালি ইয়াতে আছোঁ আৰু এইখিনি গোটেইখিনি মোৰ তত্বাৱধানত হৈ আছে।